আজি ভিডিঅ'টো ততাতৰাকে অন কৰা হ'ল আৰু মই মানে কি পিঁয়াজ আৰু জলকীয়া কাটি পেলাই অকণমান তেলত দিয়ে দিলোঁ নহৰু আদা এতিয়া পেষ্ট বনাই ৰাখিছোঁ আৰু এতিয়া মই আজি বনাবলৈ লৈছোঁ গাহৰি মাংস আৰু তেলটো অকণমান কমকৈ দিছোঁ কাৰণ কি গাহৰি তেলটোতো জানেই কিমানখিনি ওলায় সেইটো কাৰণে বাছ ধুনীয়াকৈ ইয়াত গাহৰি একদম ধুনীয়াকৈ বইল কৰি লৈছোঁ প্ৰেছাৰ কুকাৰত কাৰণ কি ইয়াৰ চৰ্বিটো যিহেতু বেছি আৰু অকণমান বইল কৰি ল'লে ভাল আপোনালোকে যদি খায় তেনেহ'লে অকণমান বইল কৰি ল'ব দেই গাহৰিটো আৰু ইয়াতে মই মছলা চছলা গোটেইখিনি দি দিলোঁ মছলা বহুতখিনি দিছোঁ নহৰু আদা জিৰা জালুক তাৰপিছত এনেকৈ কেঁচা জলকীয়া পিঁয়াজ কাটি পেলাই সৰহকৈ দি লৈছোঁ আৰু বেলেগ একো নাই গৰম মছলা দি দিম লাষ্টত এইখিনি দেখিছে ইয়াত বইল কৰি লৈছোঁ দেই এইখিনি মাংসখিনি গাহৰি একদম পূৰা এইখিনি দেখিছে একদম পূৰা বইল কৰি লৈছোঁ এয়া এইখিনি মছলাখিনি ধুনীয়াকৈ এতিয়া ভাজা হৈ গ'ল আৰু এয়া গাহৰি মাংসখিনি বইল কৰি থোৱাখিনি এতিয়া ইয়াতে দি দিম গোটেইখিনি মাংস মাংসখিনি এতিয়া ধুনীয়াকৈ দি ল'লোঁ দি পেলাই অকণ লৰাই বগাই অকণমান সময় ইয়াতে মই ঢাকন লগাই দিম অকণমান সময়খিনি সিজিবলৈ দিম আৰু যিহেতুকে বইল হৈ গৈছিলে মাংসখিনি মই আলু কেইটুকুৰমান ইয়াতে দিবলৈ কাটি ৰাখিছিলোঁ যিহেতুকে মই কি কৰিছোঁ বইল কৰিছোঁ একেলগতে দি দিছোঁ আলু কেইটুকুৰিও আৰু গাহৰি মাংসটো বহুত চিম্পলকৈ বনোৱা যায় সেইটো কাৰণে মই আজি একদম চিম্পলকৈ বনাইছোঁ ইয়াতেতো কোনো একদম ধৰণৰ যে মই মছলা চছলা বেলেগ কিবা দি তেনেকৈ একো দিয়া নাই এনেকৈ ডাইৰেক্ট বনাইছোঁ আৰু আজি মাংসকণনো কেনেকুৱা হয় আপোনালোকে চাবচোন দেই ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু আপোনালোকে কেনেকৈনো বনাই মোক ধুনীয়াকৈ কমেণ্ট কৰি জনাব মই তেনেকৈ বনাবলৈও চেষ্টা কৰিম দেখিছে তেলখিনি ওলাইছে নেকি গাহৰি মাংস সেইটো কাৰণে মই বেছিকৈ তেল নিদিওঁ আৰু তেলখিনি যিহেতুকে ওলায় মাংসত অলপ সময় ভাজি লওঁ নেকি এইখিনি এতিয়া অলপমান সময় ভজাৰ পিছত দেখিছে ধুনীয়াকৈ একদম তেলবোৰ দেখিছেনে কি ধুনীয়াকৈ ফুটি ফুটি ওলাইছে হৈ গ'লহি খাবলৈ পৰা আৰু মই এইখিনি আজি এনেকৈ ফ্ৰাই কৰি ৰখা নিচিনাই ৰাখিম আৰু ইয়াতে বেলেগ একো নিদিওঁ পানী চানী একো নিদিওঁ আৰু আজি এইটো দেখিছেনে গৰম মছলা অকণমান গৰম মছলা বেছিও নহয় অকণমান গৰম মছলা ইয়াতে দি দিছোঁ গোন্ধটোৰ কাৰণে গৰম মছলা বেছিও দিয়া নাই অলপমান ছটিয়াই দিছোঁ আৰু চাওক এতিয়া গাহৰি মাংস দেখিবলৈ কি ধুনীয়া হৈ উঠিছে ফাইনেলি এয়া দেখিছে মাংস হৈ গ'ল আৰু এইখিনি মাংসখিনি এতিয়া উলিয়াই লওঁ ধুনীয়াকৈ এটা বাতি লৈ লৈছোঁ মাংসখিনি এতিয়া উলিয়াই লৈছোঁ এয়া বাতিটোতে এতিয়া গোটেই ফ্ৰাই মাংসখিনি উলিয়াই ল'লোঁ টিফিন বাতিটোতে এতিয়া যোনে যেনেকৈ লৈ এতিয়া খাই থাকিব আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানখিনি ধন্যবাদ